Hello everyone, welcome to my online class education. ছাত্ৰ-ছাত্ৰীসকল এইচএছ সেকেণ্ড ইয়াৰ এডুকেশ্যনৰ পঞ্চম অধ্যায়ৰ আলোচনা মই আৰম্ভ দিবলৈ ওলাইছো। আজিৰ খণ্ডত মই স্মৃতি আৰু বিস্মৃতিৰ লগত জড়িত পৰীক্ষাৰ বাবে উপযোগী কেইটামান প্ৰশ্ন আৰু এই প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্ন, স্মৃতি কাক বোলে? যে অতীত অভিজ্ঞতাক অবিকল বা হবহু পুনৰুদ্ধাৰ কৰাৰ বা মনত কৰাৰ যি মানসিক শক্তি তাক স্মৃতি বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল স্মৃতিয়ে কি বুজায়? যে পূৰ্বে শিকা কথা যদি আমি সময়মতে মনত পেলাব পাৰোঁ তেনেহ'লে তাক স্মৃতি বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, স্মৃতিৰ বিভিন্ন প্ৰক্ৰিয়া বা উপাদানসমূহ উল্লেখ কৰা। উত্তৰ, স্মৃতিৰ প্ৰধান প্ৰক্ৰিয়া বা উপাদানসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, পঞ্জীয়ন বা শিক্ষণ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন অৰ লাৰ্ণিং। 2 নম্বৰ, সংৰক্ষণ অৰ্থাৎ ৰিটেনশ্যন। 3 নম্বৰ, পুনঃ স্মৰণ বা ৰিকল। 4 নম্বৰ, পট্টাভিজ্ঞা আদি। ছাত্ৰ-ছাত্ৰীসকল যদি 2 নম্বৰৰ কাৰণে আহে তেনেহ'লে জাষ্ট পইণ্ট লিখি দিবা। যদি স্মৃতিৰ 4টা প্ৰক্ৰিয়া বা উপাদানসমূহ চমুকৈ আলোচনা কৰিব দিয়ে তেনেহ'লে তোমালোকে প্ৰতিটো পইণ্ট এটা বা দুটা লাইন লিখাৰ বাবে চেষ্টা কৰিবা। মই তোমালোকক কৈ দিছোঁ, মনোযোগেৰে শুনা। প্ৰথম পইণ্ট, পঞ্জীয়ন। যে কোনো অভিজ্ঞতা লাভ নকৰাকৈ বা কোনো এটি বিষয় নিশিকাকৈ সেই অভিজ্ঞতা পিছত মনত পেলোৱাটো অসম্ভৱ। অৰ্থাৎ কোনো এটা বস্তু মনত পেলাবলৈ হ'লে সেই বিষয়টো আগতে আমি শিকি ল'ব লাগিব বা পঞ্জীয়ন কৰি ল'ব লাগিব। উদাহৰণস্বৰূপে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কবিতা এটা মনত পেলাই মুখস্থ মাতিবলৈ হ'লে সেই কবিতাটো প্ৰথমতে তোমালোক পঢ়িব লাগিব বা মুখস্থ কৰিব লাগিব। অৰ্থাৎ স্মৃতিৰ প্ৰথম উপাদান হ'ল পঞ্জীয়ন বা শিক্ষণ। অৰ্থাৎ তোমালোকে সেই কথা বা সেই বিষয়টো শিকি ল'ব লাগিব। 2 নম্বৰ, সংৰক্ষণ বা ধাৰণ। স্মৃতিৰ আন এটা উপাদান হ'ল সংৰক্ষণ বা ধাৰণ। অৰ্থাৎ কোনো এটা অভিজ্ঞতা আমি শিকাৰ পিছত সেইটো আমি সংৰক্ষণ কৰি ৰখাৰ বাবে চেষ্টা কৰিব লাগিব। অৰ্থাৎ শিকাৰ পিছত আমি পাহৰি যাব নালাগিব, আমি সঞ্চয় কৰি ৰাখিব লাগিব। 3 নম্বৰ পইণ্ট হ'ল পুনঃ স্মৰণ। এই সময়ত শিকা কোনো এটা কথা মস্তিষ্কই সংৰক্ষণ কৰাৰ পাছত তাক স্মৰণ কৰাটোকে পুনঃ স্মৰণ বা পুনৰুদ্ধাৰ বোলা হয়। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কোনো এটা বস্তু শিকি ল'লা, শিকাৰ পিছত তোমালোকে এইটো সংৰক্ষণ কৰিলা, কিন্তু মাজে মাজে যদি তোমালোকে স্মৰণ নকৰা, পুনঃ স্মৰণ নকৰা তেনেহ'লে কিন্তু তোমালোক পাহৰি যাবা। সেইকাৰণে স্মৃতিৰ তৃতীয়টো উপাদান হ'ল পুনঃ স্মৰণ, অৰ্থাৎ মাজে মাজে স্মৰণ কৰিব লাগিব। 4 নম্বৰ হৈছে পট্টাভিজ্ঞা। যে স্মৃতিৰ চতুৰ্থটো উপাদান হ'ল পট্টাভিজ্ঞা। যে অভিজ্ঞতাৰ প্ৰতিৰূপবিলাকক আমি পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। এই চিনাক্তকৰণেই হ'ল পট্টাভিজ্ঞা। ছাত্ৰ-ছাত্ৰীসকল এটা উদাহৰণ লোৱা। ৰাস্তাত সৰু ছোৱালী এজনী দেখি হঠাৎ তাইক চিন লাগিল। অলপ পিছত মনত পৰিল যে এই ছোৱালীজনী এদিন মাকৰ লগত আমাৰ ঘৰলৈ আহিছিল। অৰ্থাৎ ছোৱালীটিৰ পূৰ্বৰ প্ৰতিৰূপ সংৰক্ষণ কৰি ৰাখি বৰ্তমানত আমি তাক চিনাক্ত কৰিছোঁ আৰু তাইক চিনি পাওঁ বুলি সঠিককৈ কৈছোঁ। ছাত্ৰ-ছাত্ৰীসকল এয়া হৈছে পট্টাভিজ্ঞা। নেক্সট প্ৰশ্ন, স্মৃতিৰ বিভিন্ন প্ৰকাৰ বা বিভিন্ন ভাগ বা শ্ৰেণীবিভাগ উল্লেখ কৰা। ছাত্ৰ-ছাত্ৰীসকল স্মৃতিক বিভিন্ন ভাগত ভাগ কৰিব পাৰি। যেনে 1 নম্বৰ, যান্ত্ৰিক স্মৃতি আৰু যুক্তিযুক্ত স্মৃতি। 2 নম্বৰ, তৎকালীন স্মৃতি আৰু দীৰ্ঘকালীন স্মৃতি। 3 নম্বৰ, অভ্যাস স্মৃতি আৰু প্ৰকৃতি স্মৃতি। 4 নম্বৰ, সাধাৰণ স্মৃতি আৰু বিশেষ স্মৃতি। গতিকে যদি প্ৰকাৰ উল্লেখ কৰিব দিয়ে তোমালোকে যিকোনো প্ৰকাৰ উল্লেখ কৰি দিবা। এতিয়া প্ৰতিটো প্ৰকাৰৰ বিষয়ে ডিটেইলছ জানিব লাগিব, কাৰণ প্ৰশ্ন ভিতৰৰ পৰা আহিব পাৰে। ইয়াৰ প্ৰথমটো আমি আলোচনা কৰিছোঁ যান্ত্ৰিক স্মৃতি আৰু যুক্তিযুক্ত স্মৃতি মানে কি? শিক্ষণীয় বিষয়বস্তুৰ অৰ্থ নুবুজাকৈ কেৱল পুনঃ মুখস্থ কৰি কোনো বিষয় মনত ৰখা শক্তিকে মুখস্থ স্মৃতি বোলা হয়। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অধিকাংশই এই মুখস্থ বা যান্ত্ৰিক স্মৃতি, অৰ্থাৎ তোমালোকে কোনো অৰ্থ নুবুজাকৈ কেৱল মুখস্থ কৰা। কিন্তু শিক্ষণীয় বিষয়বস্তুৰ অৰ্থ বুজি যদি তোমালোক মুখস্থ কৰা, কোনো বিষয় মনত ৰাখা, তেনেহ'লে তাক কোৱা হ'ব যুক্তিযুক্ত স্মৃতি। অৰ্থাৎ যান্ত্ৰিক স্মৃতি বা মুখস্থ স্মৃতিত কি কৰা হয়? অৰ্থ নুবুজাকৈ পুনঃ মুখস্থ কৰি মনত ৰখা হয়। কিন্তু যুক্তিযুক্ত স্মৃতি নিৰ্ভৰ কৰে শিক্ষণীয় বিষয়বস্তু অৰ্থ উপলব্ধি আৰু বিচাৰ শক্তিৰ ওপৰত। 2 নম্বৰ, তৎকালীন স্মৃতি আৰু দীৰ্ঘকালীন স্মৃতি কাক বোলে?
যে তৎকালীন স্মৃতিত অভিজ্ঞতা আহৰণ আৰু তাৰ পুনঃস্মৰণৰ মাজত খুব কম সময়ৰ ব্যৱধান থাকে। অৰ্থাৎ কোনো কথা কাণেৰে শুনা বা চকুৰে দেখাৰ লগে লগে তাক পুনৰুদ্ৰেক কৰা বা মনত পেলাব পৰা ক্ষমতাকে তৎকালীন স্মৃতি বুলি কোৱা হয়। যেনে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ স্কুলত চুটলিপি লিখাৰ সময়ত তোমালোকে এই স্মৃতি কি কৰিছিলা প্ৰয়োগ কৰিছিলা। আনহাতে অতীতৰ অভিজ্ঞতাক দীৰ্ঘদিন ধৰি মনত সংৰক্ষণ কৰি প্ৰয়োজনমতে তাক পুনঃস্মৰণ কৰিব পৰা মনত পেলাব পৰা যি মানসিক শক্তি তাকেই দীৰ্ঘকালীন স্মৃতি বুলি কোৱা হয়। অৰ্থাৎ স্মৃতি দুই ধৰণৰ হ'ব পাৰে, এটা হ্ৰস্বকালীন এটা দীৰ্ঘকালীন। নেক্সট হৈছে আমাৰ অভ্যাস স্মৃতি আৰু প্ৰকৃত স্মৃতি। বাৰে বাৰে অনুশীলন কৰি অভ্যাসৰ দ্বাৰা কোনো বিষয় মনত কৰাৰ যি স্মৰণ শক্তি তাকেই অভ্যাস স্মৃতি বুলি কোৱা হয়। অৰ্থাৎ অভ্যাসৰ যোগেদি যি বিষয়ত আমি মনত ৰাখোঁ তাকে কি বুলি কোৱা হয় অভ্যাস স্মৃতি বুলি কোৱা হয়। আনহাতে প্ৰকৃতি স্মৃতিৰ মূল হ'ল শিক্ষণীয় বিষয়ৰ সৈতে অৰ্থৰ উপলব্ধি আৰু মানসিক প্ৰচেষ্টা। এই প্ৰকাৰ স্মৃতিৰ সহায়ত ব্যক্তিয়ে পূৰ্বৰ অভিজ্ঞতা আৰু শিক্ষালব্ধ জ্ঞানৰ প্ৰকৃত স্বৰূপ বিচাৰ বিশ্লেষণ কৰিহে মনত ৰাখিবলৈ আৰু পুনঃস্মৰণ কৰিবলৈ সক্ষম হয়। সহজ ভাষা মনত ৰাখিবা, বাৰে বাৰে অনুশীলন কৰি অভ্যাসৰ দ্বাৰা কোনো বিষয় মনত পেলোৱা শক্তিকেই অভ্যাস স্মৃতি বুলি কোৱা হয়। আনহাতে শিক্ষণীয় বিষয়ৰ অৰ্থে অৰ্থ উপলব্ধি কৰি যদি কোনো বিষয়ত স্মৰণ কৰা হয় তেনে তাক কোৱা হয় প্ৰকৃত স্মৃতি। নেক্সট পইণ্ট, সাধাৰণ স্মৃতি আৰু বিশেষ স্মৃতি মানে কি? সাধাৰণ স্মৃতি হ'ল সাধাৰণভাৱে প্ৰায় সকলো অভিজ্ঞতা আৰু জ্ঞান পুনঃস্মৰণ কৰা শক্তি। অৰ্থাৎ আমি স্মৃতি বুলিলে যিটো বুজোঁ সেয়ে হ'ল সাধাৰণ স্মৃতি। বিশেষ স্মৃতি হ'ল এনে এক প্ৰকাৰ স্মৃতি যাৰ প্ৰকাৰ বিশেষ বিশেষ ক্ষেত্ৰত সীমাবদ্ধ। ছাত্ৰ ছাত্ৰীসকল উদাহৰণস্বৰূপে চোৱাচোন, কোনো ব্যক্তিয়ে টেলিফোন নম্বৰ, কোনো ব্যক্তিয়ে গাড়ীৰ নম্বৰ, কিছুমানে তাৰিখ আদি খুব ভালদৰে মনত ৰাখিব পাৰে আৰু প্ৰয়োজন হ'লেই সেই বিষয়ে স্মৰণ কৰিব পাৰে। ইয়াকেই কোৱা হয় বিশেষ স্মৃতি। নেক্সট প্ৰশ্ন, উত্তম স্মৃতিৰ লক্ষণসমূহ কি কি? ছাত্ৰ ছাত্ৰীসকল এইটো পঢ়িব নালাগে, তোমালোকক ডিলিট কৰি দিয়া হৈছে, কিন্তু প্ৰশ্নটো বেলেগ ধৰণে আহিব পাৰে। অলপ আয়সতে শিকা আৰু স্মৰণ কৰাৰ কৌশলসমূহ উল্লেখ কৰা, নাইবা স্মৃতিশক্তি কিদৰে উন্নত কৰিব পাৰি যিকোনো চাৰিটা উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল স্মৃতিশক্তিৰ উন্নতি কৰিব পাৰি নে নোৱাৰি এই সম্পৰ্কে শিক্ষাবিদসকলৰ মাজত মতানৈক্য দেখিবলৈ পোৱা যায়, যদিও আমি তলত দিয়া ব্যৱস্থাসমূহৰ যোগেদি স্মৃতিশক্তিৰ উন্নতি কৰিব পাৰি। 1 নম্বৰ, অৰ্থপূৰ্ণ শিক্ষা পদ্ধতি। অৰ্থাৎ কোনো কথা শিকিবলৈ যাওঁতে সেই বিষয়টোৰ অৰ্থ আৰু গভীৰতা ভালদৰে বুজিব লাগে। যদি ভালদৰে বুজি লৈ আমি আয়ত্ব কৰোঁ তেনেহ'লে আমি অতি কম আয়সতে কোনো এটা বিষয় শিকিব পাৰোঁ। 2 নম্বৰ, পুনঃ অনুশীলন। শিকিবলগীয়া কোনো বিষয় বাৰে বাৰে ৰিপিট কৰিব লাগে, বাৰে বাৰে চৰ্চা কৰি থাকিব লাগে। যিমানেই তোমালোকে চৰ্চা কৰিবা সিমানেই বেছি দিনলৈ মনত থাকিব পাৰে। 3 নম্বৰ, প্ৰবল আগ্ৰহ। নিজৰ মনৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কাম কৰিলে, কোনো কাম শিকাত আগ্ৰহ নাথাকিলে সেই শিক্ষা সাৰ্থক নহয়। গতিকে কোনো বিষয়ত সংকল্প আৰু আগ্ৰহ থাকিলেহে পৰৱৰ্তী স্মৰণত সহায় হয়। গভীৰ মনোযোগ। কোনো বিষয় যিমানেই গভীৰ মনোযোগ দি শিকা যায় সিমানেই সেই শিক্ষা স্থায়ী হয়। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল আগ্ৰহ আৰু মনোযোগ অবিহনে কোনো বিষয় আমি শিকিব নোৱাৰি। শাৰীৰিক অৱস্থা। অৰ্থাৎ শাৰীৰিক অৱস্থাৰ ওপৰত স্মৃতি নিৰ্ভৰ কৰে। ৰোগী অৱস্থাত হাজাৰ পঢ়া শুনা কৰিলেও সেই শিক্ষাই মনত কিন্তু ৰেখাপাত কৰিব নোৱাৰে। মানসিক অৱস্থাৰ ওপৰতো স্মৃতিশক্তি নিৰ্ভৰ কৰে। নেক্সট পইণ্ট আছিল ইচ্ছা শক্তি। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত যদি তোমাৰ ইচ্ছা শক্তি নাথাকে তুমি শিকিব নোৱাৰিবা। ইচ্ছা শক্তি জগাই তুলিবৰ কাৰণে সেইকাৰণে তোমালোক কি কৰিব লাগে? চেষ্টা কৰিব লাগে। ইয়াৰ উপৰিও জিৰণি আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়। ভাগৰুৱা দেহলৈ কোনো কথা শিকিব নোৱাৰি। গতিকে স্মৃতিশক্তি প্ৰাবল্যৰ কাৰণে, স্মৃতিশক্তি বৃদ্ধিৰ কাৰণে জিৰণি বা ৰেষ্ট লোৱাৰ খুবেই প্ৰয়োজন। পৰৱৰ্তী প্ৰশ্ন, বিস্মৃতি কি? যে বিস্মৃতি হ'ল স্মৃতিৰ বিপৰীত গুণ। অতীত অভিজ্ঞতাক মনত পেলাব নোৱাৰা ক্ষমতা হৈছে বিস্মৃতি। অৰ্থাৎ কোনো এটা কথা অতীতত শিকাৰ পিছত যদি সময়মতে মনত পেলাব পাৰোঁ তাক কোৱা হৈছিল স্মৃতি, আৰু যদি সময়মতে মনত পেলাব নোৱাৰোঁ তাক কোৱা হয় বিস্মৃতি। বিস্মৃতিৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা, নাইবা আমি পাহৰো কিয় যিকোনো চাৰিটা উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল নম্বৰ যদি কম আহে কেৱল পইণ্টকেইটা লিখি দিবা যে বিস্মৃতিৰ প্ৰধান কাৰণসমূহ হ'ল 1 নম্বৰ, চৰ্চা বা পৰ্যালোচনাৰ অভাৱ।
2 নম্বৰ পশ্চাদমুখী অৱৰোধ 3 নম্বৰ আঘাত 4 নম্বৰ অৱদমন 5 নম্বৰ মনোযোগ আৰু অনুৰাগৰ অভাৱ 6 নম্বৰ মাদক দ্ৰব্য 7 নম্বৰ দেহ আৰু মনৰ দুৰ্বলতা আদি কিন্তু ছাত্ৰ ছাত্ৰীসকল যদি নম্বৰ বেছি আহে তেনেহলে প্ৰতিটো পয়েন্ট এটা বা দুটাকৈ লাইন লিখাৰ বাবে চেষ্টা কৰিবা মই কৈ দিছো তোমালোক মনোযোগেৰে শুনি লোৱা চৰ্চা বা পৰ্যালোচনাৰ অভাৱ কোনো বিষয়ৰ শিক্ষা লাভ কৰি তাক পিছত ভালদৰে পৰ্যালোচনা নকৰি পেলাই থলে স্মৃতি দাগবোৰ লাহে মস্কাই যায় ছাত্ৰ ছাত্ৰীসকল কোনো এটা বিষয় তোমালোক শিকিলা কিন্তু তোমালোক যদি চৰ্চা নকৰা তোমালোক যদি পৰ্যালোচনা নকৰা তেনেহলে কিন্তু তোমালোক সেই বিষয়টো পাহৰি যাবা পশ্চাদমুখী অৱৰোধ ছাত্ৰ ছাত্ৰীসকল এটা 2 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে পশ্চাদমুখী অৱৰোধে কি বুজায় যে আমি যেতিয়া এটা পাঠ শিকাৰ পিছতে আন এটা পাঠ শিকিবলৈ যাওঁ দ্বিতীয় পাঠটোৱে প্ৰথম পাঠৰ বহুখিনি কথা পাহৰাই দিয়ে এই ঘটনাক পশ্চাদমুখী অৱৰোধ বোলা হয় ছাত্ৰ ছাত্ৰীসকল চোৱাচোন এটা কবিতা মুখস্থ কৰিলা মুখস্থ কৰি উঠাৰ লগে লগে অলপ ৰেষ্ট নলোৱাকৈ যদি আন এটা কবিতা মুখস্থ কৰিবলৈ লোৱা হয় তেতিয়া দেখা যায় যে প্ৰথম কবিতাটোৰ কিছু অংশ তোমালোক পাহৰি গলা এই যে প্ৰথম পাঠ শিকাৰ লগে লগে যদি দ্বিতীয় পাঠ তুমি শিকিব যোৱা তেনেহলে দেখা যায় দ্বিতীয় পাঠটোৱে প্ৰথম পাঠৰ বহুখিনি কথা পাহৰাই দিয়ে ইয়াক কোৱা হয় পশ্চাদমুখী অৱৰোধ আঘাত কোনো দুৰ্ঘটনাৰ বাবে যদি মস্তিষ্কত আঘাত লাগে তেতিয়াও মানুহে বহু কথা পাহৰি যোৱা দেখা যায় অৰ্থাৎ আঘাতৰ বাবেও মানুহে কি হৈ যায় কোনো বিষয় পাহৰি যায় অৱদমন যে ছাত্ৰ ছাত্ৰীসকল আমি কোনো কথা পাহৰিব খোজো কাৰণেই পাহৰো আৰু সচেতন মনৰ পৰা সেইবোৰ বিসৰ্জন দিওঁ অৰ্থাৎ আমি কিছুমান কথা ইচ্ছাকৃতভাৱে আমি পাহৰি যাওঁ নেক্সট পয়েন্ট মনোযোগ আৰু অনুৰাগৰ অভাৱ গভীৰ মনোযোগে স্মৰণ কৰাত বিশেষ সহায় কৰে সেইদৰে মনত ৰখা কাৰ্যৰ আন এটি সহায়ক হল অনুৰাগ মনোযোগ আৰু অনুৰাগৰ অভাৱত আমি বহু কথাই পাহৰি যাওঁ অৰ্থাৎ মনোযোগ আৰু অনুৰাগ নাথাকিলে আমি বিষয়বস্তু অতি সোনকালে পাহৰি যাওঁ মাদক দ্ৰব্য মদ কানি আদি নিচা লগা বস্তু বহুদিন ব্যাপী যদি ব্যৱহাৰ কৰা হয় তেনেহলে মানুহৰ স্মৃতি শক্তি বহু পৰিমাণে হ্ৰাস পায় কিয়নো এইবোৰ ব্যৱহাৰে আমাৰ স্নায়বিক দুৰ্বলতা সৃষ্টি কৰে দেহ আৰু মনৰ দুৰ্বলতা শৰীৰ সতেজ অৱস্থা আৰু নিৰোগ স্বাস্থ্য স্মৃতিৰ বিশেষ সহায়ক হয় আৰু দেহ আৰু মন যদি শক্তিশালী নহয় তেনেহলে আমি শিকা কোনো এটা বস্তু অতি সোনকালে পাহৰি যাওঁ অৰ্থাৎ আমি বিভিন্ন কাৰণত আমি কি পাহৰি যাওঁ তে ছাত্ৰ ছাত্ৰীসকল আজিৰ আলোচনাৰ পৰা তোমালোক কি গম পালা স্মৃতি আৰু বিস্মৃতি মানে কি যে অতীতত শিকা কোনো এটা কথা যদি সময়মতে তোমালোক মনত পেলাব পাৰা তেনেহলে তাক স্মৃতি বুলি কোৱা হয় আনহাতে যদি সময়মতে মনত পেলাব নোৱাৰা তেনেহলে তাক কি বুলি কোৱা হয় বিস্মৃতি বুলি কোৱা হয় স্মৃতিৰ বিভিন্ন উপাদান বা প্ৰক্ৰিয়া আছে সেইবোৰ হল কোনো এটা বস্তু প্ৰথমতে শিকিব লাগিব পঞ্জীয়ন কৰিব লাগিব শিকাৰ পিছত সেইটো আমি সংৰক্ষণ বা ধাৰণ কৰিব লাগিব সঞ্চয় কৰিব লাগিব সঞ্চয় কৰিলে নহব আমি সেই বিষয়টো পুনৰ স্মৰণ কৰিব লাগিব আৰু এইবোৰেই হল স্মৃতিৰ প্ৰধান প্ৰক্ৰিয়া বা উপাদান তাৰপিছত স্মৃতি শক্তিক উন্নতি কৰিব পাৰি নে নাই এই সম্পৰ্কে যদিও দ্বিমত আছে তথাপিও আমি ক'ব পাৰি যে স্মৃতি শক্তি আমি কিছু পৰিমাণ হলে উন্নতি কৰিব পাৰি তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ আলোচনাটো ইমানতে সামৰিছোঁ ধন্যবাদ